কৃষ্ণ জয়গুৰু শংকৰ প্ৰভাতীৰ সেৱা ধৰিলোঁ। হে বাপ আই মাতৃহক, মনলৈ অহা এটি ভাৱ প্ৰকাশ কৰিব বিচাৰিছোঁ। এই ভাৱটো এনেধৰণৰ ৰাতিপুৱাই আমাৰসবৰ মনত জাগিত হ'ল যে এটি কথা অনুভৱ কৰিলোঁ আমাৰ মাধৱ পুৰুষৰ। তেখেতে এটি বৰগীত লিখিছিল, যে ইমান ধুনীয়াকৈ লিখিছিল, তাৰ এটি যিটো ভাৱ আমাৰ মনলৈ জাগিত হৈছে তাকে ক'ব ওলাইছোঁ। ভাবকচোন এবাৰ, তাৰে অকণমান গুণগুণাই দিছোঁ। উঠ উঠ বাপু গোপাল হে, নিশিপ ভাত ভুইলা কমল নয়ন বুলি ঘনে ঘন যশোদা কি বেলৈলা। কৃষ্ণ হে বান্ধৱ বাপ আই মাতৃ হওক, মাধৱ পুৰুষৰ প্ৰত্যেকটো আমি সৰভাগ বৰগীত এই শিশুসুলভ আৰু কৃষ্ণৰ যি শিশু লীলাৰ ওপৰত লিখিছে। আচৰিত লাগে কেতিয়াবা চিন্তা কৰোঁ। তেখেতে লিখিছে, উঠ উঠ বাপু গোপাল হে, নিশি পৰভাত ভৈলা। যে সেই সকলো জাগি যোৱা, এইটো বস্তু আমি ৰাতিপুৱা শুই উঠিয়ে শুনিব লাগে বুলি ভাবোঁ। যিদৰে প্ৰভাতী হোৱাৰ দৰে প্ৰভাতী বেলা আমি জাগিত হওঁ, ঠিক তেনেকৈ আমি অন্ধমতী জীৱনত শুই থকা জীৱনৰ পৰা আমাক জগোৱাৰ কথাহে কৈছে মাধৱ পুৰুষে। আমি অনুভৱ কৰিলোঁ যে আজি ৰাতিপুৱা অনুভৱ কৰিছোঁ যে মাধৱ পুৰুষে কিমান তত্ত্বমূলক এটা কথা ক'লে, যে আমি অন্ধমতী যিদৰে আমি শুই আছোঁ সংসাৰৰ এই বিচনাত, মায়াৰ বিচনাত আমি টোপনি মাৰি আছোঁ, ঘুমতি গৈ আছোঁ। এই মায়াৰ বিচনাত ঘুমতি মৰাৰ পৰা আমাক জাগিত হ'বলৈ কৈছে। কোনে জগাইছে? যশোৱা ডাকিব লৈলা। কোন যশোৱা? যিজনে ভগৱন্তৰ নাম গুণত যশ গুণ গাই আছে, সেইজন যশোৱা। আৰু সেইজনে আমাক বাৰে বাৰে কৈছে, সেই বান্ধৱ হওক, কৃষ্ণৰ নাম লোৱা, গুণানুকীৰ্তন কৰা। সেই অজামিলে মৃত্যুৰ আগমুহূৰ্তত নাৰায়ণৰ নাম লৈ বৈকুণ্ঠ পাই গ'ল। ঠিক তেনেকৈ আমিও জাগিত হৈ কৃষ্ণ নামৰ গুণত আনন্দ কৰিব লাগিব, লীলা কৰিব লাগিব। এই লীলাৰ কথা কৈছে। তাক জগাবৰ কাৰণে ধাম সুধাম ইত্যাদি আপোনাৰ বন্ধুসকল আহিছে, যে প্ৰভাতী হ'ল, ব'লা গৰু চৰাবলৈ যাওঁ। ভাবকচোন কিমান ধুনীয়া তত্ত্বমূলক হিচাপে মাধৱ পুৰুষে কৈছে, যে সেই ঠিক তেনেকৈ যশোৱা ডাকিবলৈ লোৱা। যশোৱাই ডাকিছে, কৃষ্ণ উঠা উঠা, উঠ উঠ বাপু গোপাল হে, নিশি পৰভাত ভৈলা কমল নয়ন বুলি ঘনে ঘনে যশোৱা ডাকিবলৈ লৈলা। ইমান আচৰিত লাগি গ'ল ভাৱটো, যে ইমান সুন্দৰ ভগৱন্তৰ যি চকুজুৰি পদুম ফুলৰ ধৰে, ইমান সুন্দৰকৈ কৈছে। যে আমি যে এই শুই থকা জীৱনৰ পৰা আমি কৃষ্ণ নাম লৈ আমাৰ জীৱন ধন্য কৰিব লাগিব, আমি জগাব লাগিব। আকৌ যশোৱাই কৈছে, যিজনে যশ গুণ গাইছে, কৃষ্ণৰ গুণানুকীৰ্তন গাই আছে, সেইসকলৰ কাৰণে সেই যশোৱাই গাইছে কি বুলি জানে? মোৰ প্ৰাণ ধন সুচান্দ বয়ন গাঁও চালি তেজি নিন্দ হব পুৰুষেৰ হিৰৰ ভূষণ তুমি সেৱা পুবিন্দ। সেই যশোৱাই গাই আছে, হব পুৰুষৰ হীৰৰ ভূষণ। পুৰুষ কাক বুজাইছে? যিজনে এই সংসাৰৰ ঈশ্বৰ হৈছে মহাপুৰুষ। গতিকে আমি সেই পুৰুষৰ লগত সংযোগ হ'ব লাগিব। কোনজন পুৰুষ হৈছে? যিজনে ভগৱন্তৰ লগত গুণানুকীৰ্তন কৰি ভগৱন্তৰ লগত সংযোজন হৈছে, তেওঁহে পুৰুষ হৈছে।
সেইকাৰণে সেইসকলৰ যিসকলে ঈশ্বৰৰ গুণানুকীৰ্তন কৰি ঈশ্বৰৰ কল্যাণ কৰিছে, জগতৰ কল্যাণ কৰিছে, সেইসকলে শ্ৰী উপাধি পাইছে। আমি জীয়াই থকালৈকে যেতিয়ালৈকে আমি জগতৰ কল্যাণ কৰিম তেতিয়াহ'লে আমি শ্ৰী। যদি আমি এই জগতৰ কল্যাণৰ কৰ্ম যদি নকৰোঁ তেনেহ'লে আমি শ্ৰী নহয়। আমি জগতৰ কল্যাণৰ ভগৱন্তৰ গুণানুকীৰ্তনৰ দ্বাৰা এই জগতৰ যিসকলৰ শ্ৰী আমি শ্ৰেষ্ঠ যদি কৰিব পাৰোঁ তেনেহ'লে আমাৰ সন্মুখত শ্ৰী শ্ৰী আহে। সেইকাৰণে মাধৱ পুৰুষৰ শ্ৰী শ্ৰী হৈছে শ্ৰীমন্ত শংকৰদেৱ হৈছে। গতিকে হে প্ৰভু, যিসকল লোক ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছে সেইসকলক পুৰুষ কৈছে। হব পুৰুষেৰ হীৰৰ ভূষণ, সেইসকলৰ তুমি হীৰৰ ভূষণ প্ৰভু ভগৱন্ত। গতিকে আমি শুই থকা জীৱনৰ পৰা আমাক জগাৰ কথা ক'লে। আকৌ জখুৱাই কি বুলি গাইছে, চক কৃষ্ণক কেনেকৈ লৈ আছে জখুৱাই। যিসকল লোকে ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে সেইসকলে ৰাতিপুৱা শুই উঠিয়ে কৃষ্ণ, কোনোবা এজন প্ৰভু, কোনোবা এজন সমনীয়া, কোনোবা এজন লগৰ দেখিলে শুই উঠিয়ে লগে লগে কৃষ্ণ, পিতৃ মাতৃ কৃষ্ণ, আৰু নিজৰ গৃহিণীগৰাকীক যদি মাতিছে আই উঠা কৃষ্ণ, ইমান সুন্দৰ। নিজৰ ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক জগাইছে যে কৃষ্ণ, বেটীহঁত উঠা কৃষ্ণ। প্ৰভাতী বেলাই যদি এই কৃষ্ণ জাগিত হয়, যিসকলে লৈ আছে হীৰৰ ভূষণ হিচাপে লৈছে। আৰু কি বুলি জগাইছে ভাবকচোন, মোৰ পুত্ৰ বুলি জকুৱা গোৱালি, বুকে বান্ধি কোলে লৈলা, বয়ন চুম্বন কয় ঘনে ঘন, আনন্দে গণ ভৈলা। ভাবকচোন, ইমান সুন্দৰকৈ নিজৰ পুত্ৰ বুলি লৈ চুমা খাই আছে, ভগৱন্তৰ নামত সুন্দৰকৈ চুমা খাই আছে। কেনেকৈ চুমা খাই আছে, ঈশ্বৰৰ গুণানুকীৰ্তন কৰি সেই ভকতসকলে চুমা খাই আছে যে জগতৰ বাবে, জগতৰ কল্যাণৰ বাবে কৃষ্ণ, চাৰিকুল জীৱৰ বাবে কৃষ্ণ, উৰণ বুৰণ জীৱ জগতৰ বাবে কৃষ্ণ, সংসাৰৰ কল্যাণৰ বাবে কৃষ্ণ, গুৰুৰ নামত কৃষ্ণ, দেৱৰ নামত কৃষ্ণ, নামৰ নামত কৃষ্ণ আৰু ভকতৰ নামত কৃষ্ণ, সমস্ত জগতৰ কল্যাণৰ বাবে কৃষ্ণ। এই জখুৱাৰ কোলাত আছে। আৰু ভাবক, তপ জপ যাগ যজ্ঞ কৰিলেও সেই ঈশ্বৰক নাপায়। আৰু সেই তাত মাধৱ পুৰুষে কেনেকৈ লিখিছে, সিদ্ধ মুনি গণে চিন্তিয়া পাৱে, সুহৰি জখুৱাৰ কুলে, জগতৰ প্ৰতি ভকতি মিলিল, মূৰ্খ মাধৱে বোলে। সেইজন ভগৱন্ত, যিজন জখুৱাৰ কোলাত নাচি আছে, সেইকাৰণে যিসকলে কেৱল ভগৱন্তৰ নাম লৈ আছে, সকলো সময়তে ঈশ্বৰক নাম লৈ আছে, সেইসকলকে কি কৈছে, জখুৱা বুলি কৈছে। কৰ্ম কৰোঁতো জখুৱা, ভাত ৰান্ধোতো কৃষ্ণ, কিবা কৰোঁতো কৃষ্ণ, আমাৰ চৰণ ভাগ আগলৈ লৈ যাওঁতো কৃষ্ণ, মুখেৰে বচন কৰোঁতো কৃষ্ণ, কৰ্ণেৰে ধ্বনি শুনোতো কৃষ্ণ, নাকেৰে গোন্ধ লওঁতো কৃষ্ণ নামেৰে লৈছে, চক্ষুৰে সমস্ত ব্ৰহ্মাণ্ডক যেতিয়া দৰ্শন কৰিছে তেতিয়াও কৃষ্ণ। সেইজনহে জখুৱা। সেইকাৰণে সেই জখুৱাৰ কোলাত কৃষ্ণ আছে। কিন্তু সিদ্ধ মুনিগণে কি কৈছে, তপস্যা কৰিছে, তেওঁলোকো পোৱা নাই। যিসকল জখুৱা নন্দন, সেই জখুৱাৰ নন্দন কোলাত লৈ ফুৰিছে জখুৱাই, সেই কৃষ্ণক চৰণত মাধৱ পুৰুষে কি কৈছে, এই কলিকালত সেই ঈশ্বৰ কৃষ্ণৰ চৰণ পাইছে। গতিকে মানে ত্ৰিজগতৰ প্ৰতি আমি ভজিবলৈ ভকতি পালোঁ। ইয়াতকৈ আৰু আমাৰ জীৱন আৰু আমাৰ একো নাই। যে এই কলিকালত আমি জন্ম লৈ ত্ৰিজগতৰ প্ৰতি ভগৱন্ত ঈশ্বৰ কৃষ্ণক আমি ভজিবলৈ পাইছোঁ। ইয়াতকৈ আমাক আৰু ধন্য জীৱন নাই। গতিকে কেৱল তেওঁ নাম ল'লে আমি মুক্তি পাওঁ। এই এৰি যাগ যজ্ঞ পূজা পাতল ধ্যান ধাৰণা কৰি থাকিলেও আমি নাপাওঁ। ইমান সুন্দৰকৈ মাধৱ পুৰুষে ক'লে যে ত্ৰিজগতৰ প্ৰতি ভকতি মিলিল মূৰ্খ মাধৱে বোলে। ভাবক, গতিকে আমিও যদি ঈশ্বৰ কৃষ্ণৰ নাম গুণানুকীৰ্তন কৰোঁ, এই কলিকালত
কৃষ্ণৰ নাম আমি যে পাইছোঁ সেয়া আমাৰ ধন্য। গতিকে এই স্থান আমাক মহাপুৰুষ শংকৰদেৱে আমাক দিলে, আমাক আগবঢ়াই দিলে, এই ত্ৰিজগতৰ প্ৰতীক আমাক চিনাকি কৰাই দিলে। গতিকে শংকৰদেৱে আমাক ইমান সুন্দৰকৈ দিছে। আৰু এই কলিকালৰ যে নৰতনুৱে কেনেকৈ সংসাৰৰ তৰণৰ উপায় পাব তাৰ উপায় আমাক দি থৈ গ'ল। গতিকে মাধৱদেৱে ইমান সুন্দৰকৈ আমাক ক'লে যে শংকৰেহে শুদ্ধ মত প্ৰচাৰিলে ভক্তিৰ ধৰ্ম। গতিকে শংকৰদেৱে শুদ্ধ মতেৰে ভক্তিৰ ধৰ্ম প্ৰচাৰ কৰিলে। তাংক এৰি কি কাৰণে আনক বোলয় গুৰু। গতিকে শংকৰদেৱক এৰি পেলাই আনক গুৰু বোলাই আছে আৰু মই মান্য সৎকাৰ লৈ ফুৰিছে, ভাবক। গতিকে সেই প্ৰভু বা সমস্ত মাধৱ পুৰুষৰ ৰাতিপুৱা এই বৰগীতটোৱে আমাহবৰ হৃদয়খন বৰ জোৰলা কৰি দিলে। আৰু আমি এই ভাৱটো আমাৰ মনলৈ জাগৃত হৈ গ'ল। তাকে আপোনাৰ সবৰ আগত প্ৰকাশিত কৰিলোঁ এনেদৰে। প্ৰভু কৃষ্ণ জয় গুৰু শংকৰ।